6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত প্ৰতিবেদন আৰু প্ৰতিবেদনৰ পৰৱৰ্তী সময়ত হোৱা বিভিন্ন আলোচনা আদিৰ বিষয়েও আমি আলোচনা কৰোঁ কেবিনেটত আমি কথা বতৰা পাতোতে দেখিছো যে আমাৰ প্ৰতিবেদনখন খুব ভাল কৰি নপঢ়াৰ বাবে কিছু লোকে বিশেষকৈ CC2I কিছু বাতৰি কাকতত মন্তব্য কৰা বা সংবাদ মাধ্যমত মন্তব্য কৰা আমি দেখা পাইছো কেবিনেটে বিশ্বাস কৰে যে কেবিনেট কমিটিৰ এই প্ৰতিবেদনখনে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ৰাস্তাও মুকলি কৰিব আৰু বৰ্তমানৰ জনগোষ্ঠীখিনিৰো তিল মানুহ ক্ষতি নহয় এই সংক্ৰান্তত যদি কেবিনেট কমিটিৰ ৰিপৰ্টখন বুজুতে পঢ়ুতে কিবা অসুবিধা হৈছে তেতিয়াহলে কাৰোবাৰ মনত শংকা থাকিব পাৰে কিন্তু ভাল কৰি যদি পঢ়ে শংকা থাকিব নোৱাৰে আজি কেবিনেটে সিদ্ধান্ত লৈছে মন্ত্ৰী ৰনোজ পেগু কেশৱ মহন্ত পীযুষ হাজৰিকা তিনিজনীয়া কেবিনেট কমিটিখনে CC2Iক এক আলোচনাৰ বাবে আমন্ত্ৰণ কৰি প্ৰতিবেদনখন তেওঁলোকৰ আগত ব্যাখ্যা কৰিব যাতে ইয়াত কোনো ভুল বুজাবুজি ৰাস্তা নাথাকে কেবিনেট কমিটিৰ লগত বহাৰ পিছত যদি প্ৰয়োজন হয় তেওঁলোকৰ লগত ময়ো আলোচনা কৰাৰ কাৰণে আমি ৰাস্তা খোলা ৰাখিম মূলত আজি কেবিনেটত এইখিনি আলোচনা বিশেষ যেহেতু কালি বিধানসভা হৈয়ে গৈছে গতিকে ইমান একো আলোচনাও নাছিলে অনানুষ্ঠানিক বা আনুষ্ঠানিক এইখিনি আজি আমি আলোচনা কৰিছিলো স্যার 6 শিডিউলৰ ওপৰত কিন্তু আজি কটন বিশ্ববিদ্যালয়ৰ চৌহদতো দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ সক ইমান ডাঙৰ সিদ্ধান্ত এটা হৈছে তাৰ তুলনাত দুই এটা জায়গাত প্ৰতিবেদনখন ভাল কৰি নপঢ়িলে অলপ শংকা থাকিব পাৰে আমি বিশ্বাস কৰোঁ যে কেবিনেটৰ তিনিজনীয়া গোটে মাটি আনি কৈ দিলে বা মাটি আনি আলোচনা কৰিলে বা প্ৰতিবেদনখন দেখুৱালে এই শংকাখিনিও নোহোৱা হ'ব কাৰণ তাতে আজি জনজাতিসকলৰ 1% ক্ষতি হোৱা নাই আৰু তেওঁলোকে বিচৰাখিনিয়ে কৰা হৈছে নিবিচৰা একো কৰা হোৱা নাই কিন্তু স্যাৰ নামানো বুলি কৈছে সেই বিষয়টো সন্দৰ্ভত কি ক'ব বিচাৰিছে আপোনাৰ লগত মই কেনেকৈ যুক্তি তৰ্ক কৰিম কোনোবাই নামানো কৈছে কোনোবাই মানু কৈছে তেনেকৈ আগতেতো আপোনালোকে কৈ আছিল মৰাণ মতকে নামাতে বুলি আগতেতো আপোনালোকে মোক প্ৰশ্ন কৰিছিল 6 জনগোষ্ঠীৰ হৈ আজিহে আপোনালোকে জনজাতিৰ হৈ প্ৰশ্ন সুধিছে ইমান দিনেতো জনজাতিৰ হৈ প্ৰশ্ন সুধাই নাছিল সুধিছিল জানো ইমান দিনটো মোক লগ পালে মৰাণে আন্দোলন কৰিছে মতকে কৰিছে আহুমে কৰিছে চুটিয়াই কৰিছে এইবিলাকহে কৈ আছিল হয় নহয় গতিকে আপোনালোকে ভাবিছিল তেওঁলোকে আন্দোলন কৰিব আশাটো মই নোহোৱা কৰি দিলো এটা নিশ্চিতভাৱে বাকি যি মনত আশা আছে এইখিনিও নোহোৱা হৈ যাব চিন্তা কৰিব নালাগে মই কেন্দ্ৰ চৰকাৰৰ হৈ মই কেনেকৈ উত্তৰ দিম মই কৈছো যে প্ৰতিবেদনখন পঠাব সময় আছে যদি কংগ্ৰেছৰ কিবা পৰামৰ্শ আছে আমাক দিয়ক মই কথাটো মই প্ৰশ্নক মোক সোধা হৈছিল কংগ্ৰেছৰ ওপৰত উত্তৰ দিছো মই কংগ্ৰেছৰ ওপৰত মই কৈছো যে প্ৰতিবেদনখন আমাৰ হাততে আছে গতিকে কংগ্ৰেছে যদি প্ৰতিবেদনখনতকৈ লিখাতকৈও কিবা ভাল পৰামৰ্শ দিব পাৰে আমাক দিয়ক আমি আকৌ বিবেচনা কৰিম কৰিব তেখেতে কথাটো ৰনোজদাই পাতিয়ে থাকে ৰনোজদা নিজেইতো জনজাতি গতিকে হেনেকুৱা কাৰণে কোনো টাইম এনেকুৱা একদম নহয় আজি ৰাতিও হয়তো ঘৰত গৈ বহি কথা পাতিব পাৰে তেওঁলোকতো কোনোতো বেলেগ নহয় আমাৰে মানুহ গতিকে টেলিফোন কৰিলে হয়তো আজি ৰাতিও গৈ মাতি দিলে তাৰ কাৰণে এটা বৈঠক সাংবাদিকক জনাই তেনেকৈ নহয় ন বৈঠক হৈ যাব আৰু গতিকে এইটোলৈ মোৰ প্ৰশ্নটো আছিল কি যে কংগ্ৰেছে ইমান দিন আছিল 6 জনগোষ্ঠীৰ লগত কালিৰ পৰা তেওঁলোকে ঘূৰি দিলে সেইকাৰণে কৈছো আপোনালোকৰ কি পৰামৰ্শ আছে দিয়ক আমি চাই লওঁ